মেনৰ আতংকই বহু মহিলা শিশুসকলৰ ওপৰত এক অমানৱীয় অত্যাচাৰ চলোৱা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও আমি দেখিছোঁ যে সংখ্যালঘু অধ্যুষিত অঞ্চল বা বিভিন্ন অঞ্চলত সপাধাৰৰ নামত বা অন্য বিভিন্ন কাৰণত কোনো ধৰণৰ কাৰণ নোহোৱাকৈ কিছু যুৱকক মাৰপিট কৰি নিৰ্মমভাৱে অত্যাচাৰ কৰা পৰিলক্ষিত হৈছে। আৰু এই ক্ষেত্ৰত আমি আজি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যে শান্তিপূৰ্ণ BTC বা কোকৰাঝাৰ জিলাখনত যাতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে তেওঁলোকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এই ঘটনাবিলাকৰ লগত যিসকল ব্যক্তি জড়িত, যিসকল দোষী, তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰিব লাগে। কিন্তু আমি দেখিছোঁ যে আৰক্ষীৰ বহুত লেপছ আছে ইয়াত। আৰক্ষীয়ে আজি তেওঁলোকৰ পৰিৱেশটো নিয়ন্ত্ৰণ কৰাত তেওঁলোকে ব্যৰ্থ হৈছে। আৰক্ষীয়ে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বা ৰাতি এই ধৰণৰ ঘটনা হয় পেট্ৰলিঙৰ ব্যৱস্থা কৰিব লাগিছিল বা ৰাইজৰ মাজত যি ধৰণে সজাগতা আনিব লাগিছিল যে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ব নালাগে, সকলোৱে একত্ৰিতভাৱে দুৰ্বৃত্তৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিব লাগে, তেনেকুৱা কিন্তু আমি জিলা প্ৰশাসনক আমি কৰা পৰিলক্ষিত হোৱা নাই। গতিকে আমি জিলা উপায়ুক্তগৰাকীক আজি আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে অচিৰেই এই যিবিলাক ঘটনা যিসকলে কৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক আৰু ৰাইজৰ মাজত যাতে ভুল বুজাবুজি নহয়, আমি যে শান্তিপূৰ্ণভাৱে ইয়াত আছোঁ সকলো জাতি জনগোষ্ঠীৰ মাজত যাতে কোনো সংঘাত নহয় বা কোনো ভুল বুজাবুজি নহয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু এই ক্ষেত্ৰত আমি কোকৰাঝাৰবাসী ৰাইজক আমি এটা বিনম্ৰভাৱে আহ্বান জনাইছোঁ, সকলোৱে আগবাঢ়ি আহক। দোষী যিসকলে অন্যায় কৰে, যিসকলে বেয়া কাম কৰে তেওঁলোকক কেতিয়াও প্ৰশ্ৰয় দিব নালাগে। তেওঁলোকে দোষী হয়, দুৰ্বৃত্ত হয়। গতিকে দুৰ্বৃত্তৰ বিৰুদ্ধে সকলো ৰাইজ মাৰবান্ধি ওলাই আহিব লাগে, যাতে কোনেও এই ঘটনাৰ আলম লৈ এটা বেলেগ ৰূপ দিব নোৱাৰে বা আমাৰ মাজত যি ধৰণে শান্তি প্ৰতিষ্ঠিত হৈছে, আমি যিদৰে একেলগে বসবাস কৰি আছোঁ, ইয়াৰ মাজত যাতে কোনো ভাঙন সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে সকলো দল সংগঠন, সকলো কোকৰাঝাৰবাসী ৰাইজক আমি ওলাই আহিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আৰক্ষীক আমি আহ্বান জনাইছোঁ যে আৰক্ষীয়ে যি ধৰণে ব্যৱস্থা ল'ব লাগিছিল ব্যৱস্থা লোৱাত ব্যৰ্থ হৈছে। গতিকে এতিয়াৰ পৰা এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক, ৰাতি পেট্ৰলিঙৰ ব্যৱস্থা কৰক আৰু দুৰ্বৃত্তসকলক কঠোৰভাৱে শাস্তি দিয়াৰ ব্যৱস্থা কৰক আৰু ৰাইজৰ মাজত এটা এৱাৰনেছ তৈয়াৰ কৰক সপাধাৰৰ নামত যে একো নাই বা অন্য কাৰণত যাতে এইবিলাক ঘটনা সংঘটিত নহয়। কোনোবাই দোষ কৰিছেও যদি তেওঁলোকক যাতে আইনগতভাৱে ৰাইজে আইন হাতত তুলি নলয়, যাতে পুলিচৰ হাতত গতাই দিয়ে, এই কথাবিলাক ৰাইজৰ মাজলৈ লৈ যাবৰ কাৰণে আমি কোকৰাঝাৰ জিলা প্ৰশাসন আৰু আৰক্ষী অধীক্ষকগৰাকীক আমি আহ্বান জনাইছোঁ। BTC ইলেকশ্যন আহি আছে, ইয়াৰ কাৰণে কোনোবা ষড়যন্ত্ৰ কৰিছে নেকি গণ্ডগোল কৰিবৰ কাৰণে, কমিউনেল ভাইলেঞ্চ কৰিবৰ কাৰণে? চাওক, BTC নিৰ্বাচন আহি আছে, ৰাজনৈতিক অভিসন্ধি থাকিব পাৰে, নথকা নহয়, আমি এইটো কথা ক'ব নাযাওঁ। যিহেতু আমি কৈছোঁ সেইকাৰণে কৈছোঁ এটা তদন্ত হ'ব লাগে আৰু যিহেতু এটা শান্তিপূৰ্ণভাৱে আছে। আমাৰ মুঠ কথা হৈছে যে BTCত আগতে যি হৈ গ'ল, আমি যাতে পুনৰাই কাৰো মাজত যাতে ভুল বুজাবুজি নহয়, সি ৰাজবংশী হওক, বড়োই হওক, বেংগলী হিন্দুৱে হওক, বেংগলী মুছলিমেই হওক বা অসমীয়া যোনে হওক, সকলোৰে মাজত যি শান্তি বা ঐক্য ভাতৃত্ববোধ আজি আছে সেইটো যাতে অটুট থাকে আৰু সেইটোৰ মাজত যাতে কোনো ৰাজনৈতিক দলে যাতে সুযোগ লৈ যাতে এটা অস্থিৰ পৰিৱেশ এই কোকৰাঝাৰ জিলা বা BTC অঞ্চলত কৰিব নোৱাৰে, তাৰ কাৰণে আমি সকলো পক্ষক, সকলো ৰাইজক আমি আহ্বান জনাইছোঁ আৰু ৰাজনৈতিক দলবিলাকক আমি আহ্বান জনাইছোঁ যে ৰাইজক লগত লৈ ৰাইজৰ স্বাৰ্থত কাম কৰক, ৰাইজক যাতে এনেকুৱা ধৰণৰ কৰ্মৰ জৰিয়তে ৰাইজক বিভ্ৰান্তি কৰি যাতে ৰাজনীতি নকৰে তাৰ কাৰণেও তেওঁলোকক আমি আহ্বান জনাইছোঁ। চিডলিও আমি দেখিবলৈ পাইছে এনেকুৱা স্প্ৰেমেন হয়, এজন মাইকী মানুহক মাৰিছে বা হস্পিটেলত এতিয়া আছে, কি ক'ব? চিৰাঙৰ এতিয়া গ'ল কোকৰাঝাৰৰ পৰা নেকি? না চাওক, এই ঘটনাবিলাক সমগ্ৰ ঘটনা কোকৰাঝাৰত আছিলে, কোকৰাঝাৰৰ পৰা এতিয়া চিৰাঙতো মিটিং কৰিবলগীয়া হৈছে, সজাগতা সভা কৰিবলগীয়া হৈছে, আজি বাক্সা। গতিকে আমাৰ কথা হৈছে যে এই যিসকল ব্যক্তি ইয়াত জড়িত, দুৰ্বৃত্ত যিসকল, তেওঁলোকক আৰক্ষীয়ে কঠোৰভাৱে চিনাক্ত কৰিব লাগিব। কিন্তু আৰক্ষীয়ে যি ধৰণে চিনাক্তকৰণৰ কাৰণে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থাটো আৰক্ষীয়ে কৰা নাই, যাৰ কাৰণে কথাবিলাক আজি দিনক দিনে কোকৰাঝাৰৰ পৰা বাহিৰলৈ ওলাই যাব ধৰিছে। গতিকে আমি ক'ম যে সময় থাকোঁতে আৰম্ভণিতে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, যাতে এই ধৰণৰ ঘটনা কোকৰাঝাৰত আৰম্ভ হৈছিল ইয়াতেই শেষ হৈ যাওক আৰু যাতে পুনৰাবৃত্তি নহয় আৰু বাকী কোনো জিলাত যাতে নাযায়। আৰু আমি ৰাইজকো আমি সজাগ হ'বৰ কাৰণে আহ্বান জনাইছোঁ যে ৰাইজে সজাগ হ'ব লাগিব, ৰাইজ ওলাই আহিব লাগিব যে এই যিসকল ব্যক্তি এই কালপিটৰ বিৰুদ্ধে ৰাইজে মাৰবান্ধি থিয় দিব লাগিব, তেতিয়াহ'লে এই কালপিটবিলাকে এনেকুৱা কাম কৰাৰ সুযোগ নাপাব। গতিকে ইয়াত কোনো জাতি, ধৰ্ম, বৰ্ণৰ কথা নাই, দুৰ্বৃত্তসকলৰ বিৰুদ্ধে সকলোৱে মাৰবান্ধি ওলাই আহিব লাগে।